সম্পত্তি ৰাখি অনুষ্ঠিত কৰা তেখেতে আমাৰ আলমগীৰে এখনি আওতা আজি হৈছে বৰদেনা গুৰুজী আছে বৰদেনা গুৰুজী আৰু দীপক আমাৰ চিৰৰাই দিৱসৰ 515তম অনুষ্ঠানটি নলবাৰী জিলা সমিতিৰ সভাপতি সমন্বিত বিষয়বক্তাসকলে ধুনীয়াকৈ অনুষ্ঠিত কৰিছে। অনুষ্ঠানটোলৈ আহি দেখিছোঁ, আপোনালোকেও দেখিছে, ময়ো দেখিছোঁ, সৰ্বাংগ সুন্দৰ সঁচাকৈ আজি আমাৰ নলবাৰী জিলাখনৰ আমাৰ কোচ ৰাজবংশীৰ মানুহবোৰ ইমান সুসংগঠিতভাৱে এতিয়াও আমাৰ আই মাতৃক ৰক্ষাৰ কাৰণে যি বিশ্ব মহাবীৰ বীৰজনে প্ৰতিষ্ঠিত কৰিছিল, সেই সংকল্প আগত ৰাখি বা উঠি অহা প্ৰজন্মৰ যিটো আৰ্হি দেখুৱাবলৈ সেইটো দেখুৱাই আহিছে নলবাৰীৰ কোচ ৰাজবংশী সন্মিলনী। এই বিষয়ে তেখেতসকলক সঁচাকৈ শলাগ ল'বই লাগিব আৰু তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মোক এই অভাজনক আজি আনি এই মহান অনুষ্ঠানটি মুখ্যদ্বাৰ উন্মোচন কৰিবলৈ দিয়াৰ বাবে আৰু তেখেতসকলে মোক ইমান আদৰ সাদৰ কৰিলে, মৰম কৰিলে, তেখেতসকলৰ মৰম আৰু আশীৰ্বাদত মই আপ্লুত হৈছোঁ আৰু এই অনুষ্ঠানটোৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু কোচ ৰাজবংশী সন্মিলনীয়ে নহয়, এই জাতিটোৰ সত্তাটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক, বিশ্বৰ প্ৰতিজন নাগৰিকে এই জাতিটোৰ বিষয়ে অৱগত হওক, সেইটো মই কামনা কৰিছোঁ। আৰু গুৰুজনায়ো এই জাতিটোৰ বিষয়ে যিখিনি উপলব্ধি কৰি তেখেতৰ মহাভাৰতত হওক কি ভাগৱত শ্ৰীমতত যিখিনি লিখি থৈ গৈছে এই জাতিটোৰ বিষয়ে, সেই কথাখিনি সঁচাকৈ আমি মৰ্মে উপলব্ধি কৰিছোঁ আৰু বিশ্ব দৰবাৰত এই জাতিটোৰ নাম জিলিকি উঠক, সেইটোৱে মই কামনা কৰিছোঁ। ধন্যবাদ।